ক্লাছ 12 হাই সেকেন্ডাৰী সেকেন্ড ইয়াৰ বাবে কিদৰে আমি মেথ সাবজেক্টটো পঢ়িব লাগে আৰু আমি ক'ত ভুল কৰি আছো আমি মিস্টেকখিনি উলিয়াম আৰু এজন টপাৰ ষ্টুডেন্ট হ'বলে তোমালোকে কেনেকৈ পঢ়িব লাগিব কাৰণ মই নিজেও মেথছত এইচএছত অল আসাম হাইয়েষ্ট মাৰ্কছ পাইছিলোঁ 99% ইয়াৰ উপৰি মই জেডব্লিউ এণ্ড এনডিএ য'ত মেথছ বেছি আহে তাতে মই ফাৰ্ষ্ট এটেম্পটত ক্ৰেক কৰিছিলোঁ গতিকে আমি এই ভিডিঅ'টোত বৰ্ড আৰু এন্ট্ৰেন্স দুইটাৰ বাবে কেনেকৈ পঢ়িম আমি গোটেইখিনি বস্তু চাম একদম লাষ্টলৈকে চাবা বহুতখিনি নজনা কথা শিকিব পাৰিবা আৰু গোটেই কথাখিনি তোমালোকে নোট কৰি যাবা বহি এখন লৈ যাতে তোমালোকে একো বস্তু মিছ নহয় সো প্ৰথম কথা আটাইতকৈ ডাঙৰ আমাৰ মিথ এটা আটাইতকৈ ডাঙৰ মিছা কথা আমি যেতিয়া মেথছ পঢ়ো কি সবেই ল'ৰা ছোৱালীয়ে কি ভাবে যে আমি দুটা বেলেগ ডাইৰেকশনত যাব লাগিব তুমি যদি এন্ট্ৰেন্স এক্সাম দিয়া জেডব্লিউ তুমি যদি বোর্ড প্ৰিপাৰেচন কৰা তোমাৰ সবে ভাবে যে আমি দুটা বেলেগ ডাইৰেকশনত পঢ়িব লাগিব আৰু এন্ট্ৰেন্সৰ বাবে এক বছৰ ড্ৰপ দিম এতিয়া বোৰ্ডত ফোকাস কৰো কিছুমানে জনে এন্ট্ৰেন্স দিয়ে কিভাবে বোৰ্ডৰ কাৰণে পঢ়িব নালাগে তো আমি দুটা বেলেগ ডাইৰেকশনত যাব লাগিব নহয় আসলতে দুইটা ডাইৰেকশনৰ স্টাৰ্ট কোপা হয় স্টাৰ্ট হয় কনসেপ্টৰ পৰা তুমি এটা বস্তু অংক এটা কৰিবৰ কাৰণে তুমি জানিব লাগিব ফৰ্মুলাটো তুমি ফৰ্মুলা শীট বনাই ফৰ্মুলা মুখস্থ কৰি থৈ দিব পাৰা কিন্তু হেতু দেখো লাভ নহব আগতে ক্লাস 12 ৰ মেথছৰ সিলেবাস বহুত ডাঙৰ ইন্টিগ্ৰেল ডিফাৰেন্সিয়েশন বহুত আছে তো আমি কনসেপ্টটো শিকিম হে কনসেপ্টটো শিকি আমি এন্ট্ৰেন্সৰ ডাইৰেকশনত যাম এন্ট্ৰেন্সৰ ডাইৰেকশনত যাবৰ কাৰণে কি কৰিব লাগিব কিছুমান শৰ্টকাট এপ্লাই কৰিব লাগিব কিছুমান আমি স্টেপ এৰিব লাগিব কাৰণ এন্ট্ৰেন্সত তুমি এমসিকিউটো সলভ কৰিবা তোমাৰ স্টেপ চাই না থাকে কিন্তু সেম আমি স্টেপখিনি কেনেকৈ কৰিব লাগে আমি হেতু জানিব লাগিব কাৰণ স্টেপখিনি আমি বোৰ্ডত গৈ পেলাই আমি স্টেপখিনি লিখিব লাগিব যেতে আমি বোৰ্ডত লিখিম বোৰ্ড এক্সামত স্টেপখিনি আমি গুটেখিনি লিখিব লাগিব হেতু কাৰণে স্টেপ জানিব লাগিব আৰু এন্ট্ৰেন্সৰ বাবে জাস্ট স্টেপ এৰি দিলে হ'ল আমি যেটা প্ৰেক্টিস কৰিম দুইটা কাৰণে কৰিম অলপ টাইম ইয়াত দিম অলপ টাইম ইয়াত দিম ঠিক আছে আমি গুটেখিনি বস্তু ইয়াতে শিকিম ঠিক আছে তো ৰিয়েলিটিটো কি মই অলৰেডি কলো ষ্ট্ৰং ফান্ডামেন্টাল যদি কনসেপ্টখিনি যদি ক্লিয়াৰ হয় মুখস্থ মাৰি নহব তেতিয়া বোৰ্ডটো আৰু এন্ট্ৰেন্সত দুইটাতে ক্লিয়াৰ হ'ব ফাৰ্ষ্ট এটেম্পটত মইও পাইছিলো বহুত ল'ৰা ছোৱালী প্ৰত্যেক বছৰে পাই থাকে তো তোমালোকেও পাব পাৰে মই সদায় কৈ থাকো ঠিক আছে তো মেথছটোত ভয় কৰাৰ পাঁচটা এনেকুৱা কাম যাৰ কাৰণে তোমাৰ মেথছটো বেয়া হৈ আছে কি প্ৰথম কথা ফিয়াৰ অফ লেংদি কোৱেশ্চনছ আমি যেতিয়া ইন্টিগ্ৰেলৰ আমি দীঘল কোৱেশ্চন পাই যাও আমি ভয় লাগে আমি এনেকুৱা কোৱেশ্চন নাচাও এটো আমি এৰি দিও আমাৰ টেন্ডেন্সি আছে এই টান কোৱেশ্চনটো পৰীক্ষাত নাহে নেকি আমি এৰি দিও লাষ্টত গৈ পেলাই টান কোৱেশ্চনটো বেয়া আহে পৰীক্ষাত চাবাচোন লাষ্টত গৈ যেটো এৰি আহা যেটো তোমাৰ মতে নাহে তো সেই কাৰণে গুটেই কিতাপখনৰ দীঘল কোৱেশ্চন হলো সব কৰিব লাগিব ঠিক আছে সেকেন্ড হল ফৰ্মুলা আমি পাহৰি যাও পৰীক্ষা চলি আছে কোৱেশ্চন কৰি গৈ আছে এটা স্টেপত কি ফৰ্মুলা আহিব আমি পাহৰি গলো কিয় কাৰণ আমি স্টেপ বিলাক এৰি প্ৰেক্টিস কৰি থাকো স্টেপ নিলিখো প্ৰেক্টিস কৰোতে লিখি প্ৰেক্টিস কৰোতে তো আমাৰ পাহৰি গৈছে যাও কোনটো ফৰ্মুলা ইউজ হ'ব তো হেতু কাম নহব লো ক্যালকুলেশন স্পীড বহুত কম হেতু কাৰণে 100 মাৰ্কছৰ পেপাৰখন খতমে নহয় মেথছৰ বহুত ল'ৰা ছোৱালী ক্লাস 12 তো কি হ'ব ক্যালকুলেশন স্পীড কেতিয়া আহিব স্পীড এটা কেতিয়া আহিব যেতিয়া প্ৰেক্টিস বেছি হয় তো অবিয়াসলি আমি প্ৰেক্টিস কৰিব লাগিব ডেইলি ঠিক আছে তাৰপিছত উইক বেসিক ফ্ৰম ক্লাস 11 অফ কিনে ভালকে যদি কোনবাই চাইছে ক্লাস 11 কনসেপ্টে না থাকে ল'ৰা ছোৱালী ঠিক আছে ক্লাস 11 এনে পাস কৰি গুছি আহে বা এনে দি গুছি আহে কিন্তু ক্লাস 11 সিৰিয়াস হ'ব লাগিব কাৰণ এন্ট্ৰেন্সত 50-50 আহে তাৰো আহিব ইয়াৰো আহিব আৰু এখিনি নাজানিলে 12ত নোৱাৰিবা আৰু ডাইৰেক্ট থিওৰি পঢ়ি আহে প্ৰেক্টিস নকৰে ডাইৰেক্ট কোৱেশ্চনখিনি ওপৰৰ চালে এনসিআৰটি এক্সাম্পল আৰডি শৰ্মাত ওপৰৰ চালে স্কুলত যদি কৰাই দিছে বহিখন বহুত ল'ৰা ছোৱালী মোক কয় যে মেথছৰ নোটছ দিও আৰে মেথছৰ নোটছ দিয়ে নেকি কি কথা কও মেথছৰ নোটছ কোনে পঢ়ে ঠিক আছে মেথছৰ নোটছ নপঢ়ে মেথছৰ কি পঢ়ে মেথছৰ প্ৰেক্টিসে কৰে কেনেকৈ কৰিব লাগে ইউটিউবত শিকা নহলে ক্লাছত শিকা নহলে টিউচনত শিকা শিকিবলৈ প্ৰেক্টিস কৰা নোটছটো মেথছৰ নপঢ়ে ন এইবিলাক ভুল নকৰিবা ঠিক আছে তাৰপিছত আমি শিকিম মেথছটো এটা প্ৰেক্টিসৰ বস্তু হয় ঠিক আছে মেথছটো কি হয় এটা প্ৰেক্টিসৰ বস্তু হয় এতিয়া পাঁচটা স্টেপ আছে পাঁচটা স্টেপ মই গোটেই স্টেপ কেটা এই ভিডিওটো দেখাই দিম ডিটেইলছত এই স্টেপ কেটা ফলো কৰিলে তোমালোকেও কি কৰিবা মেথছত এটা ভাল স্কোৰ কৰিব পাৰিবা ঠিক আছে 100 মাৰ্কস এটেম্প কৰিব পাৰিবা প্ৰথম কথা এনসিআৰটিত কনসেপ্ট গুটেখিনি ক্লিয়াৰ থাকিব লাগিব এনসিআৰটি তোমালোকৰ ক্লিয়াৰ থাকিব লাগিব এনসিআৰটি এক্সাৰসাইজ এক্সাম্পল কমপ্লিট কৰিবা তাৰ পিছত প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন চাবা বোৰ্ডৰ লাষ্ট 5 বছৰৰ চালা ঠিক আছে চেপ্টাৰ ওয়াইজ এখিনি চালা তাৰ বাবে মই ইউজ কৰিছিলো আৰিহান্তৰ এক্সাম মাষ্টাৰ কিতাপখন তো হেখন চাব পাৰা ঠিক আছে এনসিআৰটি কনসেপ্ট ক্লিয়াৰ তাৰপিছত কনসেপ্টখিনি এবাৰ ৰিভিজন কৰিবা কেনেকৈ কৰিব লাগে একবাৰ ৰিভিজন কৰিবা ভিডিও চোৱা বুজি নাপালে ক্লাছত শিকা খালি কেনেকৈ কৰিব লাগে অকমান নোট কৰি ৰাখা ঠিক আছে তাৰপিছত ডেইলি কোৱেশ্চন প্ৰেক্টিস কৰিবা ডেইলি মানে যেতিয়া মেথছ নপঢ়া এনেকুৱা কৰিবা মেথছ যদি তুমি আজি 2 ঘণ্টা পঢ়া
তাৰে আধা ঘণ্টা তুমি কনচেপ্টখিনি ৰিভাইজ কৰা বাকি 1.5 ঘণ্টা তুমি প্ৰেক্টিছ কৰা সেই 1.5 ঘণ্টাও তুমি ধৰা 45 মিনিট বৰ্ডৰ কাৰণে দিয়া 45 মিনিট এন্ট্ৰেন্সৰ কোৱেশ্চন দিয়া তেনেকৈ কৰিবা ঠিক আছে ডেইলি বৰ্ডৰ কোৱেশ্চন সেই চেপ্টাৰটো লাষ্ট 5 ইয়াৰ্ছৰ চাবা এন্ট্ৰেন্সৰ কোৱেশ্চন এন্ট্ৰেন্সৰ কিতাপ মই ইউজ কৰিছিলোঁ MTG বা আৰিহান্তৰ PYQ বুক সেইখিনিৰ পৰা ফলো কৰিছিলোঁ লাহে লাহে তাৰপিছত গৈ অলপ হাই লেভেল বুক চাইছিলোঁ তো তেনেকৈ চাবা ঠিক আছে এইটো PYQ চাবা তাৰপিছত ঠিক আছে তাৰপিছত ফৰ্মুলা আৰু এটা কথা এক্সামৰ আগদিনা বা কেতিয়াবা আমি এনে ফ্ৰী থাকিলে কি কৰিবা ফৰ্মুলা শীট কিছুমান বনাই ৰাখা প্ৰত্যেক চেপ্টাৰৰ কাৰণে অলপ ফৰ্মুলা কি ইউজ হৈছে এখন শীট মানে এখন বহি বনাই ৰাখা সানডে বা কেতিয়াবা ৰিভিজন কৰিবা আৰু যেতিয়া কোৱেশ্চনবিলাক কৰিবা প্ৰেক্টিছ এই ফৰ্মুলা শীটখন চাই কৰিবা ঠিক আছে আমি অকমান ডিটেইলছত আমি এখিনি চাই দিম এতিয়া ঠিক আছে প্ৰথম কি কলো NCERT ক্লিয়াৰ কৰিব লাগিব NCERT ইজ দা কিং NCERT কিং হয় ঠিক আছে তো NCERT কাৰণে প্ৰত্যেকটো এক্সাম্পল সলভ কৰিবা তাৰপিছত প্ৰত্যেকটো এক্সাৰসাইজৰ কোৱেশ্চন সলভ কৰিবা NCERT তাৰপিছত যেটো কোৱেশ্চন টান লাগে হেতু কোৱেশ্চন কি কৰিবা ৰাউন্ড কৰি থৈছিলো ঠিক আছে তাৰপিছত NCERT কৰা হোৱাৰ পিছত RD শৰ্মা কিতাপখনৰ কোৱেশ্চন কিছুমান কৰিবা এই দুটা NCERT আৰু RD শৰ্মা যদি তুমি কৰি দিয়া তুমি বৰ্ডত 100% সিওৰ কৰি আহিব পাৰিবা সিওৰ যদি গুটে দুইখন তোমাৰ কমপ্লিট থাকে ঠিক আছে RD শৰ্মা মোৰ কমপ্লিট হোৱা নাছিলে কিন্তু মই যিমান পাৰো কমপ্লিট কৰিব চেষ্টা কৰিছিলো তাৰপিছত কি কৰিবা কনসেপ্ট শিকিবা ঠিক আছে মুখস্থ নহয় মেথছ মুখস্থ নহয় ক্লাস 10 ত কমন কোৱেশ্চন চাই পাস কৰি গুছি যাও 100 মাৰ্কস পাই যাও মেথছ মুখস্থ নহয় মই নিজেও মেথছত 100 পাইছিলো ক্লাস 10 ত কিন্তু আমি যেতিয়া গৈছিলো তাতে মানুহজনত বহুত ল'ৰা ছোৱালী মেথছত ক্লাস 10 ত 100 পাই আছিল ইনফেক্ট আমাৰ সেকশনটোত 100 টা মান ল'ৰা ছোৱালী আছিল 90 মানে মেথছত 100 পাইছিল 10 ত তাৰপিছত হাই সেকেন্ডাৰীত গৈ অল আসাম টপাৰ মেথছত 5 জন মান ল'ৰা ছোৱালীহে হ'ল হেটোই ডিফাৰেন্স ঠিক আছে কনসেপ্ট শিকিব লাগিব তেতিয়াহে পাৰিবা ঠিক আছে তাৰপিছত ডেইলি কোৱেশ্চন প্ৰেক্টিছ কৰিবা যেটো মই তোমালোকক কৈছো ডেইলি কোৱেশ্চন প্ৰেক্টিছ কৰিবা বোৰ্ড লেভেলৰ কোৱেশ্চনো চাবা আৰু এন্ট্ৰেন্স লেভেলৰ চাবা কেনেকৈ চাবা মই অলৰেডি কৈ দিলো ঠিক আছে আৰু এটা বস্তু এটা ইম্পৰ্টেন্ট পইণ্ট মেইনটেইন ওয়ান ৰাফ নোটবুক অনলি ফৰ অল প্ৰেক্টিছ ষ্টপ স্কেটাৰিং ইয়োৰ ৱৰ্ক অৰ্থাৎ বেলেগ জায়গাত তুমি প্ৰেক্টিছ কৰি থাকিব নালাগে এখন ৰাফ নোটবুক লোৱা তাতে প্ৰেক্টিছ কৰা তেতিয়া কি হ'ব জানে যিবিলাক মিস্টেক হয় ন সেই মিস্টেকবিলাক তাত থাকি যাব অন্যথা তুমি আৰু এটা কাম কৰিব পাৰা এখন মিস্টেক নোটবুক লোৱা তাতে তুমি যেতিয়া কোৱেশ্চনবিলাক প্ৰেক্টিছ কৰি গৈ থাকিবা যিখিনি কোৱেশ্চন তুমি পাৰা নাই ঠিক আছে মই এনেকুৱা কৰিছিলো মানে ঠিক আছে মই কি কৰিছিলো মেথছৰ কাৰণে মই কি কৰিছিলো মই তোমালোকক একবাৰ দেখাই দিম বস্তুটো ৰখা মই লাষ্টত দেখাই দিম ঠিক আছে মই ইয়াতে দেখাই দিছো ধৰা মই কি কৰিছিলো এখন নোটবুক ললো নোটবুক এখন বহি বনালো তাৰপিছত মই প্ৰথম বোৰ্ড এক্সামৰ কোৱেশ্চন চালো লাষ্ট 5 ইয়াৰ্ছৰ তাৰপিছত NCERT কোৱেশ্চন পঢ়িলো হল এখিনি হল সেই চেপ্টাৰটো খতম হোৱাৰ পিছত তাৰপিছত মই সেই চেপ্টাৰটো প্ৰিভিয়াছ ইয়াৰ কোৱেশ্চন চালো MTG বা আৰিহান্তৰ কিতাপৰ পৰা ঠিক আছে তো এই তিনটা কাম কৰিলো এই তিনটা কাম কৰিলে মই বহুত কোৱেশ্চন নোৱাৰিম হয়নে নহয় মই বহুত কোৱেশ্চন নোৱাৰাও থাকিব তো এই যিখিনি কোৱেশ্চন মই নোৱাৰিলো সেইখিনি মই ক'ত ইয়াত লিখি থওঁ এন স্পেশালি PYQ খিনি এন্ট্ৰেন্সৰ মই ইয়াত লিখি থওঁ কিয় কাৰণ এই ইয়াতে নতুন কোৱেশ্চন বহুত পোৱা যায় যিমান বিলাক নোৱাৰিলা বা কিবা এটা নতুন কনসেপ্ট ইউজ হল তাতে যেটো তুমি এই কিতাপত পোৱা নাই তো এই বস্তুখিনি ইয়াতে লিখি থৈ দিবা তেতিয়া তোমাৰ এইখিনি তুমি আৰু এইখিনি বস্তু তুমি সানডে ৰিভিজন কৰিবা ঠিক আছে ইয়াৰ লগতে যি ফৰ্মুলা ইউজ হৈছে ফৰ্মুলাৰ কাৰণে আৰু এখন বহি বনোৱা গুটে চেপ্টাৰ বিলাকত তো এই ফৰ্মুলাখিনিও সানডে ৰিভিজন কৰিবা ঠিক আছে তো তেনেকৈ তোমালোকে পঢ়িবা ঠিক আছে তাৰপিছত PYQ বিলাক কেনেকৈ কৰিব লাগে প্ৰিভিয়াছ কোৱেশ্চন বিলাক চালা তাৰপিছত চেপ্টাৰ ওয়াইজ কৰিলা যেটো তোমাৰ টান লাগে কনসেপ্ট হেতু তুমি আকৌ স্ক্ৰেচৰ পৰা পঢ়িলা ঠিক আছে প্ৰিভিয়াছ কোৱেশ্চন চালা কৰিলা যোনটো টান লাগে নতুন কনসেপ্ট এটা শিকিলা হেতু আকৌ কোৱেশ্চনটো পাৰা নাই আকৌ নিজে চাই প্ৰেক্টিছ কৰিবা ঠিক আছে তেনেকৈ আমি পঢ়িব লাগিব তেতিয়াহে আমাৰ হ'ব এনে হৈ না যায় সব বস্তু একেদিনে হৈ না যায় তাৰপিছত মই কি কলো অলৰেডি ফৰ্মুলা শীট কিছুমান বনাবা তাত সব বস্তু তোমালোকে লিখি থবা ঠিক আছে গতিকে আমি যি বস্তু শিকিলো মই তোমালোকক দেখাই দিলো যিমানখিনি পাৰো এটা কথা মন ৰাখিবা একো টান নহয় ঠিক আছে ম্যাথছ সবে টান বুলি ভাবে যেহেতু ক্যালকুলাসৰ বহুত বেছি আহি যায় কিন্তু তুমি চাবা তুমি যিমান প্ৰেক্টিছ যদি ক্যালকুলাসৰ কাৰণে তুমি অকল NCERT আৰু RD শৰ্মাৰ যিমানখিনি কোৱেশ্চন যদি চাই যোৱা তোমাৰ বহুত হৈ যাব কনসেপ্ট ক্লিয়াৰ ঠিক আছে তো এইখিনি চাই লোৱা আৰু এন্ট্ৰেন্সৰ PYQ সলভ কৰি থাকা একো পৃথিৱীত একো বস্তুই টান নহয় মনত ৰাখিবা তোমাৰ নিচিনা ল'ৰা ছোৱালীয়ে মেথছত টপাৰ কৰি প্ৰত্যেক বছৰ টপ কৰি আছে তো তোমালোকে কিয় নোৱাৰিবা ভালকৈ ক্লাস 11 বা 12 ৰ ষ্টুডেন্ট আছে তোমালোকৰ কাৰণে মই দুটামান ইনফৰমেশন দি দিওঁ ক্লাস 11 ৰ আমাৰ মেথছৰ কোৰ্স আছে ক্লাস 11 ৰ মেথছ
মেথছৰ কোৰ্স আছে ফিজিক্সৰ কেমিষ্ট্ৰিও আছে এই গুটেখিনি তোমালোকে ল'ব পাৰা যত মই মেথছ গুটে ৰেকৰ্ডেড ক্লাছ পঢ়াম আৰু লাইভ ডাউট সেশন থাকিব আৰু ইয়াতে তোমালোকৰ ইয়াৰ উপৰি আমাৰ জেডব্লিউ ডিপিপি সেটছ আছে আৰু নিটৰ ডিপিপি সেটছ আছে ঠিক আছে জেডব্লিউ ডিপিপি সেট নিটৰ ডিপিপি সেট জেডব্লিউ ফিজিক্স কেমিষ্ট্ৰি মেথছ সবৰে ইয়াতে ফিজিক্স কেমিষ্ট্ৰি বায়োলজি 11 12 ক্লাছ 11 এণ্ড 12 দুইটা ষ্ট্ৰীম মানে দুইটা ইয়াৰ পৰাই ইয়াতে প্ৰত্যেকটো চেপ্টাৰৰে পিৱাইকিউৰ ওপৰত বেছ কৰি এমচিকিউ দিয়া আছে ইবুক এটা এটা চেপ্টাৰ ওয়াইজ এটাচ কৰা আছে এটা এটা টপিক ওয়াইজ এটাচ কৰা আছে প্ৰায় জেডব্লিউৰ বাবে প্ৰায় 10000 মান কোৱেশ্চন আছে নিটৰ বাবে প্ৰায় 10000 মান কোৱেশ্চন আছে এই গুটেবিলাক পিৱাইকিউৰ বেচিছত আমি বনাইছো আৰু গুটেখিনি তোমালোকে গৈ পেলাই ল'ব পাৰিবা ইয়াৰ উপৰি আমাৰ আৰু কিছুমান কোৰ্স আছে যেনেকৈ ক্লাছ 12 ৰ মেথছৰ बोर्डर गुटे स्टेट गुटे भारतर सब स्टेटर पिवाईकिउ बिलाक बनवाया হৈছে चैप्टर वाइज सिमिलारली फिजिक्सर तेनका बनवा হৈছে আৰু क्लास 12 ৰ বাবে অলটি নোটস আছে তাইছত क्लास 12 ৰ বাবে ইংলিছৰ ফুল কোৰ্স আছে কাৰণ क्लास 12 ত যেহেতু আমাৰ লছালে বিলাকে সায়েন্সৰ সকলে ইমান টাইম নাপায় গতিকে ফুল কোৰ্সটো চাই লোৱা ইয়াত নোটস বগেৰা সব আছে এখিনি চাই ললে হৈ যাব কোড পাবাই গুটে বস্তু বিলাক मैथ्स एंड फिजिक्स आप डाउनलोड करा एप तो ठीक है 10K प्लस जो डाउनलोड আছে আগৰ ক্লাস সব পাই যাবা ইয়াতে আৰু ই বুকৰ পিডিএফ সব পাই যাবা যোনটো লাগে তুমি ধৰা ক্লাস 12 ৰ হয় ওপৰত সার্চ কৰিবা ক্লাস 12 সব আহি যাব তুমি ধৰা ক্লাস 11 ৰ হয় ক্লাস 11 সার্চ কৰা জেডব্লিউ সার্চ কৰা সব বস্তু আহি যাব